everyone, welcome to Equipat Science. So তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল যেহেতু আহি আছে ফেব্ৰুৱাৰীত, সো সেই হিচাপত আমি এই চেনেলটোত আমাৰ যিখিনি কেমিষ্ট্ৰিৰ চেপ্টাৰ ৱাইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সলিউশ্যনখিনি লৈ আহিম বুলি ভাবিছোঁ। সো আজি আমাৰ প্ৰথম যিটো চেপ্টাৰ আছিলে তোমালোকৰ সলিউশ্যন চেপ্টাৰটোৰ পৰা, সো সলিউশ্যন চেপ্টাৰটোৰ পৰা আমাৰ কুৱেশ্যনখিনি আমি আপ ফ্ৰম 2024ৰ পৰা 2020 লৈকে আমি আজি ডিছকাছ কৰিম বুলি ভাবিছোঁ। ঠিক আছে, সো প্ৰথম কুৱেশ্যনটো চোৱা তোমালোকৰ। আৰু ইয়াতে ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কওঁ, সলিউশ্যন চেপ্টাৰটো তোমালোকৰ চাব গ'লে একদম তোমালোকৰ কি হয়, ইজি চেপ্টাৰ দেই। এইকাৰণে ইজি, ইয়াতে তোমালোকৰ খুব বেছি এটা আহিব পাৰে নিউমেৰিকেল বেছ কুৱেশ্যন, নিউমেৰিকেল, আৰু লগতে তোমালোকৰ কি আহিব পাৰে অনলি ষ্টেটমেণ্ট, নিউমেৰিকেল আৰু ষ্টেটমেণ্টৰ ওপৰতে কুৱেশ্যন আহে। অ'কে, চ' নিউমেৰিকেল যদি আহিব লাগে, মই জাষ্ট কৈছোঁ, নিউমেৰিকেল যদি আহিব লাগে তোমালোকৰ আমাৰ যিকেইটা কলিগেটিভ প্ৰপাৰ্টি আছে, কলিগেটিভ প্ৰপাৰ্টিৰ পৰা নিউমেৰিকেল আহিব পাৰে, আৰু লগতে মোলাৰিটি, মোলালিটিছ বা মোল ফ্ৰেকশ্যন, ৱেইট বাই ৱেইট, তাৰ পৰাই কুৱেশ্যন আহিব পাৰে। তাতকৈ বেছি কুৱেশ্যন তোমালোকৰ পৰা নাহে। ঠিক আছে, চ' আমাৰ প্ৰথম কুৱেশ্যনটো চোৱা, কি দিছিলে? What is the molarity of a solution containing 5 gram of sodium hydroxide in 450 ml solution? So ইয়াতে sodium hydroxide আছে 5 গ্ৰাম আৰু সলিউশনটো কিমান আছে 450 ml সলিউশন। ওকে, সো মোলাৰিটি। সো এতিয়া আমি যদি মোলাৰিটিৰ বিষয়ে ডিসকাস কৰিব যাওঁ, মোলাৰিটি মানে আছিলে কি, নাম্বাৰ অফ মোল পাৰ লিটাৰ অফ দা সলিউশন। সো আমি মোলাৰিটি বুলি ক'লে মোল পাৰ লিটাৰ। ওকে, সো এতিয়া তোমালোকক আমাৰ যিটো এনচিইআৰটিত মোলাৰিটিৰ ফৰ্মুলা আছিলে, সো মোলাৰিটিৰ ফৰ্মুলাটো কি আছিলে, WB by MB into WA into 1000। ওকে, এইটো আছিলে মোলাৰিটিৰ ফৰ্মুলা। আৰু যদি তোমাৰ কি হয় মোলাৰিটি থাকে, তেতিয়া তোমালোকৰ আহিব লাগিব ভি। ভলিউমটো কিহত থাকিব লাগিব, লিটাৰত থাকিব লাগে। সো লিটাৰত থাকিবৰ কাৰণে আমি যদি ভলিউমটো কিবা কাৰণত ml ত থাকে, তেতিয়া আমি কি লিখো, ভলিউমটো 1000ৰে ডিভাইড কৰি দিওঁ। সো আল্টিমেটলি গৈ 1000ৰ ওপৰত যাব। সো এইটো ফৰ্মুলা আছিলে তোমালোকৰ কাৰণে। ঠিক আছে, নাও তোমালোকৰ চোৱা, ইয়াতে WB মানে হ'ল, হোৱাট ডাজ ইট মিন? WB মানে তোমালোকৰ weight of solid, আৰু এইটো কিমান গ্ৰাম আছে তোমালোকৰ কাৰণে 5 গ্ৰাম। সিমিলাৰলি MB মানে আছিলে তোমালোকৰ মোলাৰ মাছ। ওকে, MB মানে আছিলে মোলাৰ মাছ অফ সলিড। এটা সলিডটো কি আছিলে, সোডিয়াম হাইড্ৰক্সাইড। সোডিয়ামৰ কিমান 23, অক্সিজেনৰ হ'ল তোমালোকৰ কাৰণে 16 আৰু হাইড্ৰজেনৰ 1। সো এইটো হয় তোমালোকৰ কিমান 40 গ্ৰাম পাৰ মোল। আৰু লগতে ভলিউম দিয়া আছে কিমান তোমালোকৰ কাৰণে 450 ml। ওকে, সো নাও WB 5 divided by মোলাৰ মাছ আছে 40, 5 গ্ৰাম, 5 গ্ৰাম পাৰ মোল। আৰু ফিজিকেল কেমিষ্ট্ৰিত সবতকৈ ইম্পৰ্টেন্ট তোমালোকে সদায় ইউনিট বিলাক লিখিব ট্ৰাই কৰিম। ভলিউম, ভলিউম হ'ল তোমালোকৰ কাৰণে 450 ml আৰু 1000। ওকে, সো 450 ml 1000 যেতিয়া কৰিবা, তোমাৰ অটোমেটিক্যালি কি হ'ব, তোমালোকৰ ইয়াতে 450 লিটাৰত আহিব। ওকে, সো গ্ৰাম গ্ৰাম কেনসেল আউট, মোলটো ওপৰত যাব। সো আল্টিমেটলি তোমালোকে ইয়াতে ভ্যালুটো পাবা, আৰু ইউনিটটো কি থাকিব, মোলটো ওপৰত যাব, মোল পাৰ লিটাৰ হ'ব। আই হোপ ইয়াতে তোমালোকে যদি চোৱা, ইয়াৰ যিটো ভ্যালু আছিলে 0.277 আহে। সো 0.28 মোল পাৰ লিটাৰ আমি ক'ব পাৰো। ঠিক আছে, সো আমাৰ কাৰণে প্ৰথম কুৱেশ্যনটো হৈ গ'ল। ফাৰ্ষ্ট কুৱেশ্যন আমাৰ ক্লিয়াৰ। ওকে, সো এনেকে কৰিলে আমাৰ নট অনলি মোলাৰিটি, মোলালিটিৰ কুৱেশ্যনো আহিব পাৰে। নেক্সট কুৱেশ্যন চোৱা, what is meant by negative deviation from Raoult's law? ওকে, সো এইটো আমাৰ হ'ল তোমালোকৰ ষ্টেটমেন্টৰ কুৱেশ্যন বা থিওৰিটিকেল কুৱেশ্যন। এইটো কুৱেশ্যনত তোমালোকে কি কৰিবা, নিগেটিভ ডেভিয়েশ্যন বুলি ক'লে ৰাউল্টছ ল, য'ত তোমালোকৰ টোটেল প্ৰেছাৰ, যিটো আমাৰ টোটেল প্ৰেছাৰ থাকে, সেই প্ৰেছাৰটো লেছ দেন দা, যিটো আমি যোগ কৰিলে সেইটো পাম, মানে এনেকুৱা হয় পি, যিটো আছিলে পি এ প্লাছ পি বি লেছ দেন পি নট এ কাই এ প্লাছ পি নট বি কাই বি। এইটো আছিলে নিগেটিভ ডেভিয়েশ্যন দেখাব
এইটো হল তোমালোকৰ নিগেটিভ ডেভিয়েশ্যন হোৱাট ইজ মিন বাই নিগেটিভ ডেভিয়েশ্যন যে ৰাউছ ল কেতিয়া ফলো নকৰিব যেতিয়া টোটেল প্ৰেচাৰটো যোগ কৰাতকৈ কি হ'ব কম হ'ব তেতিয়া তোমালোকৰ কি হ'ব নিগেটিভ ডেভিয়েশ্যন দেখাব নেক্সট কি দিছে হোৱাট টাইপ অফ নন আইডিয়েল সলিউশন ইজ ফৰ্ম when ইথানল ইজ মিক্সড উইথ ৱাটাৰ ওকে ইথানল যেতিয়া ৱাটাৰৰ লগত মিক্স কৰিবা নিগেটিভ ডেভিয়েশ্যন দেখাব আৰু নিগেটিভ ডেভিয়েশ্যন দেখুৱাৰ লগে লগে ইয়াতে তোমালোকৰ এটা আমি কি মিক্সচাৰ বনে বুলি কওঁ এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ডেফিনেশ্যন এজিঅ'ট্ৰপিক মিক্সচাৰ এটা ফৰ্ম হয় ওকে এজিঅ'ট্ৰপিক মিক্সচাৰ এটা ফৰ্ম হয় সেইটো হ'ল তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটোৰ এনচাৰ চ' নিগেটিভ ডেভিয়েশ্যন কেতিয়া দেখাব যেতিয়া এইটো হ'ব আৰু লগতে এজিঅ'ট্ৰপিক মিক্সচাৰ ফৰ্ম কৰিব ঠিক আছে ওকে চ' নেক্সট কুৱেশ্যন গৈছো চোৱা the freezing point depression constant for water is 1.86 centigrade per mole if 5 gram of Na2SO4 is dissolved in 45 gram of water and freezing point is sensed by 3.80 degrees Celsius, calculate the Van 't Hoff factor for Na2SO4. Okay, Na2SO4 কি ওলাব দিছে তোমালোকক Van 't Hoff factor ওলাব দিছে okay so আমাৰ ফৰ্মুলা কি আছিলে del TF is equal KFM আছিলে okay so যেতিয়া তোমালোকৰ Van 't Hoff factor আহিব del TF is equal to IKFM আহিব ফাইন এইখিনিলৈকে আমাৰ ঠিক আছে নাও আমাক কি দিয়া আছে চোৱা কেমিষ্ট্ৰি যেতিয়া তোমালোকে নিউমেৰিকেল কৰিব যাবা কি দিয়া আছে অৰ্নামেন্ট সেইখিনি আমি প্ৰথমতে লিখি ল'ব লাগিব ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনষ্টেণ্ট তোমালোকক দিয়া আছে ডিপ্ৰেছন কনষ্টেণ্ট হ'ল ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনষ্টেণ্ট দ্যাট মিন্স KF 1.86 okay 1.86 কেলভিন কেজি পাৰ মোল এইটো আছিলে okay next আহিলে weight of the solute weight কিমান দিয়া আছে 5.0 গ্ৰাম weight of solvent WA কিমান দিয়া আছে 45 গ্ৰাম okay আমাক কি লাগে এইটো আছিলে তোমালোকৰ কাৰণে মোলালিটি এইটো আছিলে তোমালোকৰ কাৰণে কি মোলালিটি নাও এইটো আছিলে ডিপ্ৰেছনৰ ফ্ৰিজিং পইণ্টৰ কনষ্টেণ্ট ডেল্টা TF temperature কিমান চেঞ্জ হৈছে lowering of freezing point is changed by 3.80 degree Celsius 3.80 degree Celsius okay মই ইয়াতে এটা বস্তু লিখিলো এটো কেলভিনত লিখিছো মই একচুয়ালি এটো কিহত দিয়া আছে ডিগ্ৰী সেন্টিগ্ৰেডত দিয়া আছে সো মই এটো ডিগ্ৰী সেন্টিগ্ৰেডতে লিখিম ইউনিট ফিজিক্যাল কেমিষ্ট্ৰিত বহুত ইম্পৰ্টেন্ট okay নাও আমাক কি লাগিব এতিয়া আমি প্ৰথমতে মোলালিটিটো উলাই ফাৰ্স্ট উই হ্যাভ টু ক্যালকুলেট মোলালিটি মোলালিটিৰ ফৰ্মুলা কি আছিলে WB by MB into WA যেহেতু গ্ৰামত থাকিব গ্ৰামৰ পৰা আমি কেজিত নিব লাগিব মোল পাৰ কেজি 1000 okay so now WB 5 তোমালোকৰ মোলাৰ মাস আমি উলোৱা নাই এতিয়ালৈকে মোলাৰ মাস কাৰ লাগিব সলিউটটো Na2SO4 so molar mass of Na2SO4 sodium আছে দুটা 2 into 23 sulfur হল 32 plus oxygen আছে 16 into 4 46 plus আৰু তোমালোকৰ যেহেতু ক্যালকুলেটৰ নিদিয়ে অলমান ক্যালকুলেশনত গুৰুত্ব দিব লাগিব 64 so এটো 96 46 কিমান আহিব 142 গ্রাম পার মোল হৈ গল ওকে ইয়ালৈকে আমাৰ ঠিক আছে সো এটো পালো আমি 142 WA আছিলে 45 আমাৰ এটো হল তোমালোকৰ কাৰণে 1000 ঠিক আছে আমি এটো পাই গলো নেক্সট ওয়া এটা মই কি কৰো তোমালোকৰ I টো উলাব লাগিব I is equal to কি হ'ব ইয়াৰ পৰা যদি কৰিব যোৱা del TF KFM okay আৰু ইয়াতে ডেল্টা TF যদি পুট কৰা তুমি কিমান ডিগ্ৰী সেন্টিগ্ৰেড বা এটো একে হ'ব 3.80 KF 1.86 ডিগ্ৰী সেন্টিগ্ৰেড পাৰ মোলেল 1.86 to আহিব sorry 1 minute
এইটো আহিব ডিগ্ৰী চেণ্টিগ্ৰেড, এইটো আহিব ডিগ্ৰী চেণ্টিগ্ৰেড পাৰ মোলেল, আৰু ইয়াতে যিটো পাবা, ইয়াতে এইটো পাবা, তোমালোকৰ ইয়াৰ ইউনিটটো থাকিব মোলেল। ওকে, চ' এইটো মোলেল তোমালোকৰ কি হ'ব, কেনচেল আউট যাব, আৰু কেনচেল আউট গৈ তোমালোকে আল্টিমেটলি যিটো ভেলু পাবা, মই গোটেই নিউমেৰিকেলটো কৰি দিয়া নাই, 2.62। ওকে, চ' I ইজ ইকুৱেল টু কিমান হ'ব তোমালোকৰ 2.62, মানে ভেন্ট অফ ফেক্টৰৰ যিটো ভেলু থাকিব সেইটো হ'ব 2.62। ওকে, ঠিক আছে, চ' এইটো হ'ল তোমালোকৰ কুৱেশ্যন। নেক্সট আহা। ওকে, চ' ষ্টেট হেনৰিজ ল। হেনৰিজ ল আমি জানো যে কি বুলি কয়, এইটো ষ্টেটমেন্ট বেছড কুৱেশ্যন, থিয়ৰিটিকেল কুৱেশ্যন, ধুনীয়াকে যে এমাউন্ট অফ সাবষ্টেন্স ডিজলভ ইন এ solvent is directly proportional to the pressure of that substance. So actually M is equal to KHP. Okay, so এইটো আছিলে, আৰু লগতে কি কৈছে, এই কুৱেশ্যনটো সবতকৈ ইম্পৰ্টেন্ট, এই কুৱেশ্যনটোত মই গুৰুত্ব দিছো এতিয়া। সো এই কুৱেশ্যনটো গুৰুত্ব এই কাৰণে দিছো, চোৱা ইয়াতে কি লিখিছে যে why do gases nearly always tend to be less soluble in liquid as the temperature is raised? যে যেতিয়া টেম্পাৰেচাৰটো তোমালোকৰ কি হয় বাঢ়ে, গেছ বিলাক কিয় সলিবিলিটি কমি যায়। ওকে, চ' চোৱা, ধৰা আমাৰ কাৰণে গেছ আৰু লিকুইড, আমি যদি সলিবিলিটি চাব যাওঁ, গেছ আৰু লিকুইডৰ সলিবিলিটিত কি হয়, এটা ধৰা সলিউশন বনিছে তোমালোকৰ, ঠিক আছে, এটা সলিউশন বনিছে, এই ৰিয়েকশ্যনটোত কি হয় জানানে, তোমালোকৰ হিট জেনেৰেট হয়। ওকে, কি উৎপন্ন, মানে হিট জেনেৰেট হৈছে, দ্যাট মিন্স ডেল্টা এইচ নিগেটিভ, or delta H negative বলেতো তোমালোকৰ কাৰণে কি হ'ব, ৰিয়েকশ্যনটো কি হ'ব, এক্সোথাৰ্মিক। সো যেহেতু ৰিয়েকশ্যনটো এক্সোথাৰ্মিক, আৰু তোমালোকে একৰ্ডিং টু কি প্ৰিন্সিপাল আছিলে, একৰ্ডিং টু কি প্ৰিন্সিপাল, এইটো লি-চেটলাৰ প্ৰিন্সিপাল, একৰ্ডিং টু লি-চেটলাৰ প্ৰিন্সিপাল, as temperature increase, as temperature increase, ৰিয়েকশ্যনটো কি হ'ব, ৰিয়েকশ্যনটো যিহেতু এক্সোথাৰ্মিক হয়, ৰিয়েকশ্যন মুভ কি হ'ব তোমালোকৰ কাৰণে, বেকৱাৰ্ড ডিৰেকশ্যন। ওকে, টেম্পাৰেচাৰ যিমানে বাঢ়িব ৰিয়েকশ্যনটো কি হ'ব, বেকৱাৰ্ড ডিৰেকশ্যনত মুভ কৰিব, আৰু বেকৱাৰ্ড ডিৰেকশ্যনত মুভ কৰাৰ লগে লগে তোমালোকৰ হোৱাট উইল হেপেন, যে আমাৰ কাৰণে কি হ'ব, ইয়াতে সলিবিলিটি অট'মেটিকেলি সলিউশনটোৰ পৰা গেছটো কি হ'ব, ওলাই আহিব, দ্যাট মিন্স সলিউবিলিটি ডিক্ৰিজ, সলিবিলিটি কি হ'ব তোমালোকৰ কাৰণে, ডিক্ৰিজ হ'ব। ওকে, সো এইটো কুৱেশ্যনটো হৈ গ'ল তোমালোকৰ, এইটো কুৱেশ্যনটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন, যে যেহেতু ৰিয়েকশ্যনটো এক্সোথাৰ্মিক, এইটো কনচেপ্টৰ কুৱেশ্যন আছিলে, যেহেতু ৰিয়েকশ্যনটো এক্সোথাৰ্মিক হয়, যিমানে টেম্পাৰেচাৰ বঢ়াবা তোমালোকৰ কি হ'ব, সলিবিলিটি অট'মেটিকেলি কি হ'ব, ৰিয়েকশ্যনটো বেকৱাৰ্ডত আহিব, আৰু সলিবিলিটি অট'মেটিকেলি কি হৈ যাব, কমি কমি গৈ থাকিব। ওকে, নেক্সট আহিলে চোৱা, ডিফাইন দ্য ফলোইং টাৰ্ম। সো ফলোইং টাৰ্ম, ইয়াতে প্ৰত্যেকটা কুৱেশ্যনতে তোমালোকৰ কি আছে, কিমানকৈ আহিছে মাৰ্কস, তোমালোকৰ ইয়াতে প্ৰত্যেকটা কুৱেশ্যনতে আহিছে 0.5 কৈ। ওকে, সো ইমান বেছি লিখিব নালাগে, তোমালোকে প্ৰত্যেকটা কুৱেশ্যনৰে নাম্বাৰ চাবা, এইটো কুৱেশ্যন মোল ফ্ৰেকশ্যনৰ ডেফিনেশ্যন 1 নম্বৰটো দিব পাৰে, বা 0.5তো দিছে, 0.5 মানে তোমালোকে কি কৰিবা, শৰ্টকৈ লিখিব লাগিব, আৰু যদি 1 নম্বৰ দিয়ে তোমালোকে অলপমান বেছিকৈ লিখিব লাগিব, আৰু যদি 2 নম্বৰ দি দিয়ে, 2 নম্বৰটো সাধাৰণতে নিদিয়ে, যদি 2 নম্বৰ দি দিয়ে কিবা কাৰণত তোমালোকে তাতকৈ বেছিকৈ লিখিব লাগিব। ওকে, সো মোল ফ্ৰেকশ্যন, সো প্ৰথম ডেফিনেশ্যনটো হ'ল মোল ফ্ৰেকশ্যন মানে মোল ফ্ৰেকশ্যন। সো মোল ফ্ৰেকশ্যন কি হয়, ইট ইজ দ্য ৰেচিঅ, ফ্ৰেকশ্যন মানে ৰেচিঅ, ইট ইজ দ্য ৰেচিঅ অফ কম্পনেন্ট, 1 minute, it is the ratio of number of mole of one component, number of mole of one component to the total number of mole of the mixture. Okay, ঠিক আছে, it is the ratio of number of mole of one component to the total number of mole of the mixture. That means suppose তোমাৰ ওচৰত দুটা কম্পাউণ্ড আছে, এটা হ'ল A আৰু এটা হ'ল B, এৰ কাৰণে নাম্বাৰ অফ মোল কলো মই Na, আৰু বিৰ কাৰণে নাম্বাৰ অফ মোল কলো মই Nb।
ওকে সো মোল ফ্ৰেকশনক আমি কিহেৰে বুজাও মোল ফ্ৰেকশনক আমি বুজাও কাই কোনি মানে ভাষাত কয় যাই বুলিও কয় কাই সো কাই অফ এ ইজ ইকুৱেল টু এৰ নাম্বাৰ অফ মোল কিমান এন এ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মোল কিমান এন এ বাই এন এ প্লাছ এন বি সিমিলাৰলি কাই বি ইজ ইকুৱেল টু কি হ'ব নাম্বাৰ অফ মোল অফ বি ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মোল এন এ প্লাছ এন বি ঠিক আছে সো তোমালোকে এইখিনি লিখি দিলে হৈ গ'ল যে let us take an example consider an example of two component a and b one component has a number of mole of na another has number of mole of nb so তেনেকে লিখি দিলে তোমালোকৰ অটোমেটিক্যালি এটো আনসাৰটো হৈ যাব ঠিক আছে নেক্সট আহিলে কি সেকেন্ড কোৱেশ্চনটো কি দিছে আইসোটনিক সলিউশন আইসোটনিক মানে কি আছিল ওকে আইসোটনিক সলিউশন মানে কি আছিল বাবা আইসোটনিকত কি হয় তোমালোকৰ when two solution have same osmotic pressure okay when two solution have same osmotic pressure value then it is called কি বুলি কয় then it is called isotonic solution okay isotonic solution so next isotonic solution যেনেকৈ example তোমালোকৰ short আহিছে নোট similarly তোমালোকৰ কি আহিব পাৰে hypertonic solution আহিব পাৰে similarly hypertonic আহিব পাৰে অথবা তোমালোকৰ কাৰণে এইটো আহিব পাৰে কি আছিল এইটো hypotonic solution তোমালোকৰ কাৰণে আহিব পাৰে hypertonic আৰু hypotonic solution তোমালোকৰ আহিব পাৰে ঠিক আছে সো ইয়াতে কি হয় তোমালোকৰ আইসোটনিক সলিউশনৰ এক্সাম্পল দিব পৰা তোমালোকৰ কি হয় এক্সাম্পল যদি খুদে red blood cell and 0.9% NaCl red blood cell and 0.9% NaCl solution এটোক আমি কি বুলি কও they are the example of RBC ৰ যিমান osmotic pressure হয় 0.9% NaCl solutionৰ কি হ'ব হিমানে osmotic pressure হ'ব ঠিক আছে সো এই দুটা সলিউশন that means কি হ'ব তোমালোকৰ কাৰণে isotonic solution ঠিক আছে নেক্সট কি আছিল নেক্সট another that is the Van't Hoff factor so Van't Hoff factor টো আমাৰ কি আছিল so Van't Hoff factor আমি কি পঢ়িব গৈছিলো so Van't Hoff factor কি হয় ratio of কি আছিল বাবা observe colligative property আমি যিটো colligative property কি কৰো ratio of observed colligative property to the calculated okay to the calculated colligative property ঠিক আছে colligative property কি হয় তোমালোকৰ observed colligative property divided by কি আছিলে calculated colligative property যিটো ৰেচিও হয় তাকে আমি কি বুলি কওঁ Van't Hoff factor বুলি কোৱা যায় ঠিক আছে অথবা তোমালোকৰ এইটো আমি ক'ব পাৰো I is equal to তোমালোকৰ এইটো যদি চোৱা normal molar mass divided by তোমালোকৰ কাৰণে কি আছিলে abnormal molar mass normal molar mass divided by abnormal molar mass অথবা number of mole of component এইটো এটা definition দিব পাৰো আমি number of mole of component after দুটা process হৈছিলে Van't Hoff factor আমি কিটা দেখিছিলো হয়তো তোমালোকৰ molecule টো dissociation হৈছিলে অথবা আমাৰ কাৰণে কি হৈছিলে association number of mole of component after dissociation or association or কি হয় number of mole of component before dissociation or association so এটো হল আপোনালোকৰ কাৰণে কি Van't Hoff factor তোমালোকৰ কাৰণে Van't Hoff factor definition ঠিক আছে okay
সো নেক্সট আৰু এটা আছিলে তোমালোকৰ আইডিয়েল সলিউশন। এইটো ধুনীয়াকৈ এক্সাম্পল, এইটো 2 নম্বৰীয়া কুৱেশ্যনতো বনিব পাৰে। আইডিয়েল সলিউশন মানে কি আছিলে? 1 মিনিট। The solution which obey Raoult's law, the solution which obey Raoult's law over the entire range of concentration, over the entire range of concentration are called আমি তাহাঁতক কি বুলি কওঁ? Ideal solution. The solution which obey Raoult's law over the entire range of concentration is called ideal solution. Ideal solution কাৰণে তোমালোকৰ এইকেইটা কি obey কৰিব লাগে? Must, প্ৰথমটো কি আছিলে? Obey কি? এইমাত্ৰ পঢ়িলো, must obey क्या है? Raoult's law. আৰু 2 নম্বৰটো তোমালোকৰ কি হয়? 2 নম্বৰটো হ'ল delta H of mixture. Okay, delta H of mixture is equal to 0. That means no sense, কোনো ধৰণৰ মানে এনথালপি, কোনো ধৰণৰ হিট জেনাৰেট হ'ব নালাগে বা কোনো ধৰণৰ হিট কি কৰিব নালাগে, এবজৰ্ব কৰিব নালাগে। সেইটো হ'ল সেকেন্ড। আৰু 3 নম্বৰটো হ'ল তোমালোকৰ কাৰণে কি? ডেল্টা ভি অফ মিক্সিং ইজ ইকুৱেল টু কি আছিলে? 0। মানে ভলিউম তোমাৰ কোনো ধৰণৰ ভলিউমটো চেঞ্জ হ'ব নালাগে। মানে ধৰা 10 ml এটা যদি যোগ কৰিছে, আনটো যদি 20 ml যোগ কৰিছে, তেতিয়া লগ লাগি তোমালোকৰ কিমান হ'ব লাগিব জানানে? 30 ml হ'ব লাগিব। তাতকৈ যদি অলপমান বেছি হয়, তেতিয়া সেইটো কি হ'ব? Ideal solution নহ'ব। ঠিক আছে? Okay. So next question to চোৱা এতিয়া। A solution obtained by mixing 300 gram of 25% solution and 400 gram of 40% solution by mass. Calculate the mass percentage W by W of water in solution. Okay. So এটা solution আছে, তাত দুটা বস্তু লগ লগোৱা গৈছে। এটা 300 gram 25% আৰু এটা 400 gram 40%, দুটা লগ লগোৱা গৈছে। সো এতিয়া তোমাক কি সুধিছে? ইহঁতৰ মাছ পাৰ্চেন্টেজটো কি হ'ব তোমাৰ কাৰণে কেলকুলেট কৰিব দিছে। ওকে, সো এতিয়া চোৱা, প্ৰথম আমি কেলকুলেট কৰিব লাগিব টোটেল মাছ। টোটেল মাছ কিমান? এটা হ'ল কিমান গ্ৰাম? 300 গ্ৰাম, আৰু আনটো কিমান গ্ৰাম তোমালোকৰ কাৰণে? 400 গ্ৰাম। সো এইটো তোমালোকৰ কেলকুলেট কৰিলে কিমান হ'ব? 700 গ্ৰাম। ওকে, দেন এইটো আছিলে গোটেই সলভেন্টটোৰ। দেন আছিলে মাছ অফ সলিউট। এইটো কিমান লোৱা গৈছে? 300 গ্ৰামৰ কিমান লোৱা গৈছে? 25%। 400 গ্ৰামৰ লোৱা গৈছে 40%। সো 300 into 0.25, 0.25 নকৰো আমি, যিহেতু কেলকুলেট কৰিব লাগিব। সো we are taking like 25%, that means 25 by 100 plus 400 into 40 by 100. সো কাটাকাটি যাব ধুনীয়াকৈ। ওকে, সো 25 into 3 75 plus 4 into 40 160. সো এইটো আহিব কিমান? দুটা যোগ কৰিলে 235 গ্ৰাম। তোমালোকক মই আকৌ কৈছো বাৰে বাৰে যে তোমালোকে কেলকুলেটৰ ইউজ কৰিব ট্ৰাই নকৰিবা, নিজে যিমান পাৰে সিমান কেলকুলেট কৰিব ট্ৰাই কৰিবা। Therefore W by W percentage, so কিমান আহিব? 235 divided by 700. So এইটোৰ পৰা তোমালোকে কি পাবা? Means I think এইটো হ'ব তোমালোকৰ কাৰণে, মই কেলকুলেট কৰি ওলাই থৈ দিছিলো, এইটো পাবা তোমালোকে 33.6%। এইটো তোমালোকৰ আহিব সলিউশন 33.6%। আৰু এনেকুৱা কুৱেশ্যন আহি থাকে, এইটো কেতিয়া আহিছিলে তোমালোকৰ? 2020 চনত আহিছিলে। ঠিক আছে? সো আজিৰ ভিডিঅ'টো আমাৰ কাৰণে যিটো লাষ্ট কুৱেশ্যন হয়, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। মই কৈ আছো যে বাৰে বাৰে তোমালোকৰ ভান্থব ফেক্টৰ, ভান্থব মানে কি হয়, এক্সামিনাৰে এনেকুৱা কৰে যে লাষ্টৰ ফালে ষ্টুডেণ্টে পঢ়াব অলপমান কমি দিয়ে, যিহেতু মানে এটা চেপ্টাৰৰ যদি পঢ়ি প্ৰথমখিনি পঢ়িলে লাষ্টৰ খিনিত থাকি যায়। সো লাষ্টৰ খিনি পঢ়িব মানে অলপমান টান পায়। সো সেইকাৰণে লাষ্টৰ খিনিৰ পৰা বেছি কুৱেশ্যন দিয়ে। ঠিক আছে? সো ভান্থব ফেক্টৰটো সলিউশন চেপ্টাৰটো একদম লাষ্টত আছে। এইমাত্ৰ আমি দেখিলো কি ভান্থব ফেক্টৰৰ পৰা দুটা কুৱেশ্যন ৰিপিট মাৰিছে। বুজি পাইছা? মানে সেইটো টপিকৰ পৰাই কুৱেশ্যন আহি আছে। কি কৈছো বুজি পাইছা? ওকে,
সো কি দিছে এ 1.00 মোলেল মানে তাৰ প্ৰথম দিয়া আছে মোলেলিটি কিমান দিয়া আছে 1.00 মোলেল ওকে trichloroacetic solution is heated to its boiling point. The solution has a boiling point of 100.18 degree. মানে originally boiling point আছিলে কিমান 100 degree এতিয়া গৈ কিমান হৈছে 100.18 degree. That means boiling point কিমান বাঢ়িছে delta TB is equal to কিমান হ'ব 0.18 degree Celsius. Okay, 0.18 degree Celsius এ কোৱা বা 0.18 আমি সেম হয় ডিফাৰেন্সটো কেলভিনো ক'ব পাৰো ওকে লগত আৰু কি দিছে কেভি ফৰ ওয়াটাৰ তোমাক দিয়া আছে কি দিয়া আছে কেভি কিমান দিয়া আছে 0.512 কেলভিন কেজি পাৰ মোল আৰু 1 মিনিট এই যিটো মোলেলিটি আছে মোলেলিটিটোক মই কি কৰো 0.10 মোলেল মানে আমি এইটো লিখিব পাৰো মোল পাৰ কেজি ওকে মোল পাৰ কেজি সো therefore আমাৰ ফৰ্মুলা কি আছিলে del TB is equal to IKBM. Okay? Del TB is equal to IKBM. So, আমাক গোটেই ডাটা দিয়া আছে আমাক কি ওলাব দিছে I টো ওলাব দিছে so therefore I is equal to delta TB divided by কি আহিব তোমালোকৰ কাৰণে KBM. Okay? So delta TB কিমান আছিলে 0.18 কেলভিন সদায় ইউনিট লিখিবা ফিজিক্যাল কেমিষ্ট্ৰিত আৰু ইউনিটৰ লগত খেল খেলে কেতিয়াবা তোমালোকে জুলত ওলাই থৈ আহিবা কিলো জুলত ওলাব দিব তেনেকেও তোমালোকৰ 0.5 মাৰ্কস কাটি দিব সো কেবি কিমান আছে 0.512 কেলভিন কেজি পাৰ মোল ওকে দেন নেক্সট আহিলে মোলাৰিটি হল 1 মোল পাৰ কেজি ওকে সো এতিয়া চোৱা তোমালোকৰ নোট ডাউন কৰি লৈছা যদি কেজি কেনসেল আউট মোল কেনসেল আউট কেলভিন কেনসেল আউট সো থাকিব কিমান 0.18 ডিভাইডেড বাই 0.512 ইনটু 1 আৰু এটো যদি মই ইয়াতে লিখো 0.512 ডিভাইডেড বাই 0.18 I is equal to কিমান পাম এটো মোৰ ক্যালকুলেট কৰা আছিল কিমান আহিব এটো 0.35 ওকে সো এটো হল আইৰ ভ্যালু ওকে সো 2021 ৰ পেপাৰ নাই 2021 ত কিয়নো কোভিড আছিল কোভিডৰ কাৰণে পৰীক্ষা হোৱা নাছিল বুধ হয় সো তোমালোকৰ এখিনি হল আমাৰ গোটেই কোৱেশ্চনৰ যিমানখিনি কোৱেশ্চন আছিল তাৰ গোটেই আপ টু 2020 আমাৰ এটো সলিউশন চেপ্টাৰটোৰ যেটো আমাৰ চেপ্টাৰ আছিল সলিউশন এই সলিউশন চেপ্টাৰটো কোৱেশ্চন ঠিক আছে আৰু ইয়াৰ পৰা তোমালোকৰ আৰু যদি ভিডিও লাগে প্ৰত্যেকটা চেপ্টাৰৰে আমি আনিমে ভিডিও সো তোমালোকক এটো চেপ্টাৰ আৰু মই পিছলৈকে নাযাও ইয়াৰ পিছত নেক্সট ইলেক্ট্ৰোকেমিষ্ট্ৰি আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি কৰিম তাৰ পিছত কেমিক্যাল কাইনেটিক্স আমি সিৰিয়ালি যাম প্ৰথমতে আমি ফিজিক্যাল কেমিষ্ট্ৰি খিনি খতম কৰি লম ফিজিক্যাল কেমিষ্ট্ৰি এইকাৰণে খতম কৰিম ফিজিক্যাল কেমিষ্ট্ৰিত তোমালোকৰ নিউমেৰিকেলত প্ৰেক্টিস জৰুৰী ঠিক আছে সো তোমালোকৰ কাৰণে কি হয় প্ৰেক্টিস লগতে অৰ্গেনিক এই দুটাত তোমালোকৰ অৰ্গেনিক আৰু ফিজিক্যাল কেমিষ্ট্ৰিত প্ৰেক্টিসটো জৰুৰী আৰু বাকি ইনঅৰ্গেনিকত তোমালোকৰ কি হয় প্ৰেক্টিস ইমান নালাগে ইনঅৰ্গেনিকত মুখস্থ কৰিব লাগে আৰু ইনঅৰ্গেনিকত দুটা চেপ্টাৰ হে আছে সো ইমানখিনি বেছি দিগদাৰ নাই সো আমি প্ৰথমতে ফিজিক্যালটো খতম কৰিম দেন অৰ্গেনিকত যাম ঠিক আছে আৰু তোমালোকে ভিডিওসমূহ ফলো কৰি থাকিবা সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং বাই